টপিকটো অলপ টান আছে তো বুজিবলৈ ট্ৰাই কৰিবা ঠিক আছে আজিৰ টপিকটো কি তোমাৰ বৈদ্যুতিক মটৰ মটৰ এটাই কেনেকৈ কাম কৰে মটৰ মানে তো বুজি পাইছা এটা ইউজ কোড হয় প্ৰথম কথা সেই কথাটো বুজি লোৱা ইউজ কোড হয় মটৰটো এতিয়া যিকোনো ঘূৰা বস্তু চোৱা যেনেকৈ ধৰা কি ঘূৰিছে ফেনখন ঘূৰিছে তাত কি থাকিব মটৰ থাকিব হয়নে ধৰা তুমি কুৱাৰ পৰা যে পানী উঠা এটা হয়নে মটৰ দেখিছা বুজিছানে তাৰপিছত লগতে ফ্ৰিজতো পাংখা দেখিছা হয়নে তাৰপিছত তোমাৰ যিটো মিক্সাৰ যে মিক্সাৰ গ্ৰাইণ্ডাৰ হয়নে নহয় তো তাতো কি তোমাৰ যে শাক পাচলি বা বস্তুবিলাক যে গুড়া কৰে কেনেকৈ গুড়া কৰে কিবা এটা বস্তু ঘূৰি নাথাকে জানো মাজত বুজিছানে তো সব ঘূৰা বস্তুতে কি থাকে এই মটৰটো ঠিক আছে এতিয়া মটৰটোৱে কেনেকৈ কাম কৰে তো তাৰ বিষয়ে মানে কি আজি শিকিব পাৰিবা তো প্ৰথম কথা মটৰটোৱে কি শক্তিলৈ ৰূপান্তৰ কৰে মটৰটোৱে কি লয় মটৰটো চলিবলৈ কি লাগে বিদ্যুৎ শক্তি লাগে তুমি কাৰেণ্টত সোমাই দিব লাগিব হয় না নহয় তেতিয়া কাৰেণ্টটো লৈ কিনে কি কৰিব ঘূৰিব ঘূৰিছে মানে কি যন্ত্ৰ যান্ত্ৰিক শক্তি আহিব বুজিছেনে তো মটৰে প্ৰথম কথা কি হলো কি শক্তি কি হলো কনভাৰ্ট কৰে বিদ্যুৎ শক্তিটো যান্ত্ৰিক শক্তিলৈ ঠিক আছে এইটো কথা প্ৰথম মনত ৰাখিবা হল তাৰপিছত কি আৰিত কাম কৰে অৰ্থাৎ মূলনীতিটো কি এতিয়া মূলনীতি কি কেনেকৈ কাম কৰে তাৰ মানে তো যেটো লাস্ট টাইম এটা দিছিলো যে কি লাস্ট টাইম শিকাইছিলো যে কি হয় এডাল চুম্বক আছিল নে এডাল চুম্বক নাছিলে তাত যেতিয়া এডাল পৰিবাহী ৰাখিছিলো কি হৈছিলে পৰিবাহীডালৰ ওপৰত এটা বলে কি কৰিছিলে ক্ৰিয়া কৰিছিলে মনত আছে লাস্ট টাইম শিকাইছিলো যে যেতিয়া চুম্বক ক্ষেত্ৰ এখনত চুম্বকৰ যিটো ৰেঞ্জ তাৰ ভিতৰত যদি মই এডাল পৰিবাহী ৰাখো প্ৰবাহযুক্ত পৰিবাহী তো পৰিবাহীডালৰ ওপৰত কি হয় এটা বল লাগে গম পাইছা বলটো হয়তো টানে হয়তো ঠেলে হয়নে গতিকে সেই আৰিতে তোমাৰ কাম কৰিব কি বৈদ্যুতিক মটৰে এতিয়া মটৰে কেনেকৈ কাম কৰে এতিয়া বুজি লবা ছবিটো সাপোজ মই দুডাল ম্যাগনেট ললো ঠিক আছে এডাল ম্যাগনেটৰ নৰ্থটো এইফালে আছে আনডালৰ সাউথটো এইফালে আছে এইফালে নৰ্থ পাৰ্টটো থাকিব বাৰু এইগলা আকা নাই ইফালে ধৰা তোমাৰ কি থাকিব সাউথ পাৰ্টটো থাকিব তো এতিয়া বুজি লবা মটৰৰ ভিতৰত কি থাকে আসলতে বহুত কুণ্ডলী থাকে কুণ্ডলী বুজি পাইছানে পাক ঠিক আছে আসলতে বহুত মানে কি হয় এটা কোমল লোৰ ওপৰত লোৰ মজ্জাৰ ওপৰত তোমাৰ কি হয় এই তাৰ মেৰিয়াই থাকে যোনে মটৰ দেখিছা ধৰা প্ৰেক্টিকেলৰ কাৰণে কিবা যদি খুলি যাইছে গম পাইছা তাত কিছুমান কপাৰত তাৰ কি থাকে মেৰুৱাই থাকে চাৰো সাইডে ধৰিব পাৰিছা যোনে খুলিছা দেখিবা তাৰ বিলাক হয় এতিয়া আমাৰ ইমান তাৰ মেৰিয়াই ৰাখিলে ধৰা তোমাৰ বুজাত টান হ'ব সেই কাৰণে আমি মাত্ৰ কি কৰিছো এটা পাক লৈছো আৰু পাকটো বুজাৰ সুবিধা এটা আমি কেনেকৈ লৈছো আয়তাকাৰ টাইপত লৈছো এইডাল আসলতে কি এডাল পাক বুজিছানে কিহৰ পাক ভিতৰত যে কপাৰৰ ৱাই থাকে মেৰুৱাই থাকে যে সেই মেৰুৱা তার এডাল ঠিক আছে তো এতিয়া পাকটো ললো তাৰপিছত ইয়াত কি কৰে এডাল মাজত তোমালোকে দেখিছা মটৰৰ মাজত কি থাকে এডাল এই ঘূৰিব পৰা লোৰ দণ্ড থাকে নে দেখিছা হয়নে তো তাৰ ওপৰত তোমাৰ এনেকুৱা শেপৰ কি থাকে ফলা আঙুঠি থাকিব ঠিক আছে স্প্লিট ৰিং ফলা আঙুঠি আৰু এইফালেও থাকিব ফলা আঙুঠি বুজি পাইছানে এতিয়া ধৰা তোমাৰ হাতত যিটো আঙুঠি পিন্ধা হয়নে হাতত পিন্ধা আঙুঠিটো যদি মই মাজেদি কাটি দিওঁ দুটা ফাল নহয় বুজানো দুই চিঙা নহব জানো সেই দুই চিঙা কি হয় যিডাল ধৰা মটৰৰ মাজত এডাল এনেকুৱা লোহাৰ ধুৰা টাইপ থাকে হয়নে সেইডালত কি কৰিছে তুমি এনেকে লগোৱা থাকে হল ঠিক আছে এই যে মটৰৰ ভিতৰত তার আছিল সেই তার বিলাক এই ফলা আঙুঠিৰ লগত কানেক্ট কৰা হয় ধৰিব পাৰিছা তো এই ফলা আঙুঠিটোত তুমি নাম দিব পাৰা পি দিলো এটাৰ নাম বা এইটোৰ নাম পি দিলো এইটোৰ নাম কিউ দিলো ঠিক আছে তাৰপিছত এতিয়া মই কি কৈছিলো মটৰে কেনেকৈ কাম কৰে তাক বিদ্যুৎ লাগিব হয়নে বিদ্যুৎ দিবলৈ কি কৰিম ইয়াৰ কাষত দেখি এটা ব্ৰাছ লগাম কাৰ্বন ব্ৰাছ ঠিক আছে এইফালেও আমি কি লগাম
ব্ৰাছ লগাম ব্ৰাছডালক ধৰা এডালক x বুলি দিলো এডালক y বুলি দিলো তাৰ পিছত এতিয়া কি কৰিম তাক বেটাৰী লগত কানেক্ট কৰিম ইয়াক যেতিয়া কারেন্ট দিম কি হ'ব কারেন্ট কোন ফালৰ পৰা যায় প্লাস টু মাইনাস তার মানে এই যিডাল কার্বন ব্রাশ ডালৰ নাম কি x ডালে কি পাই থাকিব পজিটিভ টার্মিনালটো লাগি থাকিব তাৰ লগত x ডালৰ লগত কি লাগি আছে পজিটিভ পাৰ্টটো বেটাৰীৰ আৰু y ডালৰ লগত বেটাৰীৰ নেগেটিভ পাৰ্টটো লাগি আছে এইখিনিলে বুজি পাইছা ক্লিয়াৰ তাৰ পিছত বুজি লবা এই যে তোমাৰ কুণ্ডলীটো হয়নে যেটো ভিতৰত থকা তাৰৰ পাকটোক মই এটা নাম দিলো ধৰা A B C D হল এতিয়া মই সেম আৰু এটা আঁকিলম কিয় আঁকিলম অলপ পিছত বুজি লবা বুজি পাবা তো এতিয়া শুনিবা ফাংশনটো বুজি লবা তো প্ৰথম চাবা এটো কেনেকে কাম কৰে যে মই আগৰ যেটো অলপ আগতে কলো যে কি হয় যেতিয়া চুম্বক ক্ষেত্ৰ এখনত প্ৰবাহ যাই থকা পৰিবাহীডাল ৰাখো পৰিবাহীডালৰ ওপৰত এটা বল লাগে বুজিছেনে বলটোৰ কাৰণে পৰিবাহীডাল কি কৰে মুভ কৰে বুজিছেনে তো ইয়াতো সোৱা এখন চুম্বক ক্ষেত্ৰ আছে চুম্বক দিছো মানে কি চুম্বকৰ এটা ক্ষেত্ৰ থাকিব কোনফালে যাব নৰ্থ টু সাউথ ইয়াতো কি নৰ্থ টু সাউথ মানে এটো চুম্বক ক্ষেত্ৰৰ দিক মানে চুম্বক ক্ষেত্ৰৰ দিক মানে এটো কি চুম্বক ক্ষেত্ৰৰ দিক হয়নে তাৰ পিছত বুজি লবা এতিয়া প্ৰবাহটো কোন ফালৰ পৰা গৈছে x কাৰ্বন ব্ৰাছেদি গৈছে কোনটো বাহু দি যাব এই ইডাল বাহু দি অৰ্থাৎ ab বাহু দি প্ৰথম প্ৰবাহ নাযাব জানো এনেকে যায় কিনে হয়নে যেতিয়া প্ৰবাহটো ab দি যাব ab ডালে নিশ্চয় কি কৰিব এটা বল অনুভৱ কৰিব বুজিছেন বলটো এতিয়া কেনেকৈ লাগিব আমাৰ কি আছে নীতি ফ্লেমিঙৰ বাহতীয়া নীতি এপ্লাই কৰা প্ৰবাহ কোনফালে গৈছে প্ৰবাহটো গৈছে ওপৰৰ ফালে হয়নে ওপৰৰ ফালে দিলে এটো আঙুলি ওপৰ ফালে কৰা তাৰ পিছত তোমাৰ চুম্বক ক্ষেত্ৰ কোন দিশে আছে এইফালে আছে মই চুম্বক ক্ষেত্ৰৰ দিশত ঠিক আছে নে বুঢ়া আঙুলটো মোৰ কোনফালে আছে ভিতৰৰ ফালে আছে তাৰ মানে চুম্বক ক্ষেত্ৰৰ কাৰণে তোমাৰ যি ab বাহুডালক চুম্বক ক্ষেত্ৰ কোনফালে ঠেলি থাকিব ভিতৰ ফালে ঠেলিব ঠিক আছে তো সেম সোৱা প্ৰবাহটো cd বাহুত কোনফালে আহিছে তলৰ ফালে আহিছে কাৰণ এনেকে যায় এনেকা আহিছে গটিকে প্ৰবাহটো এটো তল ফালে দিলু এটো প্ৰবাহৰ দিক তাৰ পিছত চুম্বক ক্ষেত্ৰৰ দিক কোনফালে সেইফালে এইটো আছিল চুম্বক ক্ষেত্ৰ বুজোৱা আঙুলটো কোনফালে আছে বাহিৰৰ ফালে তো আমি এটা বস্তু গম পালো যে জিডাল ab বাহুটো কোনফালে ঠেলিছিল তললৈ ঠেলিছিল হয়নে আৰু জিডাল cd বাহু কোনফালে ঠেলিছিল ওপৰলৈ বুজি পাইছানে তো এনেকুৱা টাইপৰ হ'ব সাপোজ তোমাৰ দুফালে চুম্বক আছে ইফালে চুম্বক এডাল আছে ইফালে এডাল চুম্বক আছে তো এইডাল কি আছিল ab বাহু এইডাল আছিল cd বাহু তো এতিয়া কি কৰিব চুম্বক ক্ষেত্ৰখনত যেতিয়া ৰাখিবা এই বাহুডালক কি কৰিব তল ফালে দিব তল ফালে ঘূৰাব বুজিছেনে আৰু এই বাহুডালক কি হ'ব ওপৰ ফাললৈ ঘূৰাব ঠিক আছে বুজি পাইছা তো তাৰ পিছত চোৱা আধা পাক যেতিয়া যাব আধা পাক মানে কি ইয়াৰ পৰা ইয়ালৈ আধা পাক সম্পূৰ্ণ ঘূৰিলে কি এক পাক মানে এইটো মোৰ এইফালে যদি আহি পায় জৰা মোৰ যেটো স্প্ৰিং আছে যদি ঘূৰি আকৌ স্প্ৰিংডাল এইফালে আহি পায় এইটো এক পাক কম তো এতিয়া আধা পাক ঘূৰাৰ পিছত প্ৰবাহৰ দিকটো উল্টা হয় কেনেকৈ উল্টা হয় চাবা ইয়াৰ প্ৰবাহটো কোন ফালৰ পৰা গৈছিল a b c d হৈ আহিছিল নে এতিয়া আধা পাক যোৱাৰ পিছত এতিয়া ইয়াত ঘূৰিব পৰা অংশ কোনটো আছিল কোৱাচোন তাৰডালৰ লগত কোনডাল ফিক্স আছিল স্প্লিট ৰিং এই ৰিংটো তাৰডালটা মানে ৰিংটোৰ লগত লাগি আছে বুজিছেনে এইটো ৰিংটো হয়নে তাৰডাল ইয়াৰ লগত লাগি আছে তো যেতিয়া ৰিংটো ঘূৰিব বুজি পাইছানে এইটো ৰিংটো তো তোমাৰ যেতিয়া ঘূৰিব বুজি পাইছা তো ৰিংটো ঘূৰাৰ লগে লগে তোমাৰ কুণ্ডলীটোৰ ab সাইডটো ইফালে যাব ধৰিব পাৰিছা এইটো ৰিং এইটোৰ লগত লাগি আছে এইটো ৰিং এইটোৰ লগত লাগি আছে তো যেতিয়া আধা পাক ঘূৰিব আধা পাক ঘূৰাৰ লগে লগে হি ওপৰেদি আহি কিনে cd ডাল কোনফালে আহি পাব এইফালে পাব আৰু ab ডাল এইফালে যাব এইখিনিলৈ ক্লিয়াৰ তো এতিয়া বুজি লোৱা আধা পাক ঘূৰ্ণনৰ পিছত এতিয়া প্ৰবাহটো কেনেকৈ হ'ব তাৰ মানে এতিয়া তোমালোকে কি ক'ব পাৰা যেটো p মূৰটো p ডাল কোনফালে গৈ পালে
এইফালে পি আহিল আৰু এইফালে কি হ'ল কিউ আৰু এ বি বাহুডাল কোনফালে গ'ল এইফালে আহিল এ বি চি ডি হল এতিয়া আমি এটা বস্তু জানো যে সদায় কারেন্টটো কোনফালে আছে পজিটিভ টু নেগেটিভ কারেন্টৰ পজিটিভ পার্ট কোনটো এই যেটো এক্স কার্বন ব্রাশ আছিল হয়নে এইফালে তো পজিটিভ লাগি আছে ইবাৰ প্ৰবাহ কোনটো ফালে দি যাব ডিসি দি যাব নে ধৰিব পাৰিছা আগতে কোনফালে দি গৈছিল এ বি ইবাৰ কোনফালে দি গৈছে ডিসি তো তাৰ মানে আমি কি ক'ব পাৰো ইবাৰ প্ৰবাহটো কি হ'ব ডিসি বি এ হৈ গুছি আহিব ডিসি দি গৈছে তাৰপিছত বি এ হৈ উভতি আহিব বুজিছে নে তো ডাইৰেকশনটো চোৱা দেখাত উল্টা হয় যেন লাগা না কিন্তু উল্টা হৈছে চোৱা এ বি সি ডি হৈ আহিছিল আগতে ইবাৰ চোৱা ডি সি বি হৈ আহিছে ধৰিব পাৰিছা তাৰ মানে যেতিয়া আধা পাক ঘুৰিব আধা পাকৰ মুৰে মুৰে প্ৰবাহটো চেঞ্জ হৈ থাকে বুজিছে নে আৰু চেঞ্জ কৰাত কোনে হেল্প কৰিছে ৰিং দুটা কাৰণ ৰিং দুটা যদি নঘুৰিলে হয় তেতিয়া তোমাৰ এ বি বাহুডাল সিফালে গ'ল জানো নগ'ল গতিকে যেটো প্ৰবাহৰ দিশত উল্টা হোৱাত কোনে হেল্প কৰিছে ৰিংটোৱে ঠিক আছে তো ফলা আঙুঠিৰ কাম আহে পৰীক্ষাত যে ফলা আঙুঠিৰ কাম কি যে আধা পাক ঘূৰ্ণনৰ পিছত প্ৰবাহৰ দিশটো বিপৰীতমুখী কৰে উল্টা কৰে ঠিক আছে এতিয়া বুজি লোৱা ইবাৰ কি হ'ব সরি ইবাৰ কি হ'ব এটু সাইডে চোৱা ডাইৰেকশন ওলোৱা ডিসি ডাল কোনফালে আছে প্ৰবাহটো কোনফালে আছে উপৰ ফালে চুম্বক ক্ষেত্ৰটো নৰ্থ টু সাউথে চুম্বক ক্ষেত্ৰ সেম তো এইডাল কোনফালে ঠেলিছে তললৈ অৰ্থাৎ হয়নে তললৈ ঠেলিছে আৰু এইডালক ওপৰলৈ হ'ব চাব পৰা হয়নে তো এটা বস্তু গম পালা যে ইফালে জুনেই নাথাকক তাক কি কৰে তল ফালে ঠেলে এই বি ডাল আগতে এইটো ফালে আছিল তো এই বি ডালক তল ফালে ঠেলিছে সিডি ডাল ইফালে আছে সিডি ডালক কি কৰিছে তল ফালে ঠেলিছে তো এতিয়া আমি কি ক'ব পাৰো যে প্ৰবাহটো তোমাৰ কি কৰিছিলে এইফালে দি আহিছে এনেকে গৈছিল প্ৰথমবাৰ তো ইয়াক কি কৰিছিলে তল ফালে আহিছে ইয়াক তল ফালে ঠেলিছে হয়নে ইয়াক ওপৰলৈ ঠেলিছে তল ওপৰ আধা ভাগ হোৱাৰ পিছত তো প্ৰবাহৰ ডাইৰেকশনটো চেঞ্জ হৈছে ইফালে ইফালে দি এনেকে আহিছে হয়নে গতিকে মুঠতে কি হ'ব ইয়াক তললৈ ঠেলিব তো কমপ্লিট এনেকে কি কৰিব পাৰে ঘূৰি থাকিব পাৰে তো যেতিয়া মটৰটো ঘূৰিব মটৰৰ লগত কি ফিক্স আছে ধৰা এইডাল হয়নে এডাল লোহাৰ দণ্ড বুলি ভাবিব পাৰা সিম্পলি এইডাল এইটো মটৰ দে এইডাল দেখিছা তো এইডাল কানেক্ট থাকিব তো তেতিয়া কি কৰিব এইডালো ঘূৰি থাকিব হয়নে আৰু ইয়াৰ লগত যদি তুমি পাংখা চাংখা লগোৱা পাংখাখনো ঘূৰি থাকিব বুজি পাইছানে তো মেকানিজমটো তেনেকুৱা ধৰিব পাৰিছা এতিয়া বৈদ্যুতিক মটৰৰ এইখিনি যি প্ৰসেসটো বুজালো এইটো কাৰ্যনীতি ঠিক আছে এটা মূলনীতিটো কেনেকৈ কাম কৰিলা কেনেকৈ কাম কৰে এতিয়া বুজি লবা কি কৰিলো তোমাৰ মূলনীতি লিখা আহিলে কি কবা যে চুম্বক ক্ষেত্ৰ এখনত যেতিয়া আমি এটা কুণ্ডলী ৰাখো চুম্বক ক্ষেত্ৰৰ কাৰণে কি হয় কুণ্ডলীটো ঘূৰিবলৈ ধৰে এইটো হ'ল মটৰৰ মূলনীতি এইখিনিয়ে কথা আৰু ইয়াৰ দিশ ফ্লেমিঙৰ বাহুতীয়া নীতিৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰি বুজি পাইছা নে কি কৈছো ঠিক আছে বুজিছা কোৱা বৈদ্যুতিক মটৰৰ ক্ষমতা কিদৰে বঢ়াব পাৰি মানে ইয়াত তোমাৰ এটা পাক আছে মানে এটা পাক থাকিলে যিখিনি মানে কি হ'ব বলেদি ঘূৰিব যিখিনি বল প্ৰডিউস হ'ব যদি মই কুণ্ডলীৰ পাকৰ সংখ্যা বৃদ্ধি কৰো ঠিক আছে কুণ্ডলীৰ পাকৰ সংখ্যা বৃদ্ধি কৰিলে কি হ'ব মানে কি হ'ব মটৰটো বেছি পাৱাৰফুল হ'ব তো এক নম্বৰ কি কৰিব পাৰি পাকৰ সংখ্যা বৃদ্ধি কৰি পাকৰ সংখ্যা বৃদ্ধি কৰি হয়নে তারপর 2 নম্বরটো কি ক'ব পাৰি ইয়াত মই কি চুম্বক ৰাখিছিলো নরমাল চুম্বক ৰাখিছো যদি তাৰ জায়গাত মই কি কৰো বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰো বিদ্যুৎ চুম্বক তো মনত আছে কারেন্ট গলে যি চুম্বকলৈ পৰিণত হয় হয়নে না তো সেকেন্ড চান্সটো কি ইয়াৰ ক্ষমতা কেনেকৈ বঢ়াব পাৰি স্থায়ী চুম্বক নলয় কিনে মই বিদ্যুৎ চুম্বক ল'ব পাৰো স্থায়ী চুম্বকৰ সলনি বিদ্যুৎ চুম্বক ঠিক আছে স্থায়ী চুম্বকৰ সলনি বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰি
হয় তাৰ পিছত নেক্সটটো কি ক'ব পাৰি এই যে তোমাৰ কুণ্ডলীটো আছিল কুণ্ডলীটো কি আছিল ডাইৰেক্ট কুণ্ডলী ৰাখিছো ডাইৰেক্ট কুণ্ডলী নাৰাখি কি কৰিব পাৰো এই অলপ আগতে যে কৈছো কোমল লোৰ ওপৰত মেৰিয়াই ৰাখে তো মানে কোমল লোৰ মজ্জা তাৰ ওপৰত মেৰিয়াই ৰাখি কিনে নৰ্মেল নাৰাখি কি কৰিম লোৰ এটা যিটো মজ্জা চালে গম পাবা সেই মজ্জাটোৰ ওপৰত কি কৰিম তাৰখিনি মেৰিয়াই কিনে ঠিক আছে কোমল লোৰ মজ্জা এটাত কুণ্ডলীটো পকাই বুজিছানে তো এই মানে এটোৰ কোৱেশ্চনটো কি যে বাণিজ্যিক মটৰৰ ক্ষমতা কিদৰে বৃদ্ধি কৰিব পাৰি বাণিজ্যিক বুজিছানে তো তাৰ আনসাৰ হ'ব একেইটা